মই তোমাক বচাব নোৱাৰিলোঁ, মাফ কৰি দিবা। ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ। হেৰি শুনিছে? কচোন। পোনাকণহঁতৰ ঘৰৰ ফালে যায় নেকি বাৰু? যাম যাম। এই শাক পাচলি দুটামান আছিল, লৈ যাওকচোন। ঠিক আছে, লৈ আনা। আনিছো ৰ'ব। এই শাক পাচলি যিহে দাম বাঢ়িছে, মানুহবোৰৰ বৰ কষ্ট হয়, গম পায়নে? কি কৰিবা আৰু, আমাৰ দৰে মানুহবোৰৰ চলিবলৈ অসুবিধা হৈ গৈছে। সেইবাবে মই কওঁ জানা, নিবনুৱা ল'ৰা ছোৱালীবিলাকে ভালদৰে পঢ়ক। গাঁৱৰ ল'ৰাবোৰ ভাল মানুহ হ'লে আমাৰ এই গৌৰৱ। তাকেহে। মই যাওঁ দেই। এই পৰীক্ষিতৰ ঘৰৰ পৰা আহিব লাগিব, সি বোলে কিবা কুইজ পাতিছে। ঠিক আছে, তুমি থাকা। মোলৈ মনত পৰিলে ফোন এটা কৰিবা। ধেমালি নকৰিব কিন্তু। ঐ পান্ত্ৰিক, অলকেশ, এইবাৰ আমাৰ বিহুত কিন্তু অংকিতাক ল'ব লাগিব দেই। পিছে তোৰ অংকিতাজনী গুৱাহাটীলৈ যাব নহয়? গুৱাহাটীলৈ যাব? কিয় তই গমেই নাপাওঁ নেকি? গুৱাহাটীত পঢ়িব যাব, পিছত তোক পঢ়ি নগ'লে হ'ল দেই। নাই মোক এতিয়া গুৱাহাটীলৈ যাবই নোৱাৰে। বাৰু ঠিক আছে, কিন্তু এইবাৰ আমি বিহুখন ভালদৰে পাতিব লাগিব দেই। ঠিকেই। এইবাৰ কিন্তু আমি প্ৰবালদা আৰু পৰীক্ষিত দাকো কথাটো এবাৰ সুধি চালে ভাল হ'ব। হ'ব, সিহঁতি নহ'লেও বিহুখন চলিব দে। দেখিছোঁ নহয় বিহুখনত সিহঁতি কিমান পইচা দিয়ে। প্ৰবালদা, ক'ৰ পৰা আহিলে? এই পৰীক্ষিতৰ ঘৰৰ পৰা। মই আহিছোঁ। ই কিন্তু সমাজৰ কাম কৰোঁতে চাইকেলখনতে থাকি গ'ল, বাইক এখনকো ল'ব নোৱাৰিল। ই কি আমাক পইচা দিব? বাদ দে। এই নিৰগ দাক কৈ দিম ছিংগাৰটো সি দি দিব। খালি বিহু গোহাঁইখনত তাৰ নামটো আগত দিম। তহঁতৰ চিন্তাবোৰ অকণমান ঠিক কৰ। প্ৰবালদা আৰু পৰীক্ষিত দা এই বিহুখনত থকাটো প্ৰয়োজন আছে। ঠিক আছে দে, হ'ব। বা কিবা যোগাৰ হ'ল নি বাৰু? নাই হোৱা নাই। ৰমেন ককাইদেউক কৈছিলোঁ, তাক হেনো 10% সুত লাগে। ইমানবোৰ পইচা আমি ক'ৰ পৰা পাম বাৰু? তেনেহ'লে এতিয়া কি হ'ব বাৰু? চাওঁচোন, মই কিবা এটা যোগাৰ কৰিব পাৰোঁ নেকি। তাকে প্ৰবাল, কথাষাৰ চিন্তা কৰিবলগীয়া। যি কি নহওক, সমাজখন ভাল কৰি নিয়াৰ দায়িত্ব আমাৰ। মানুহবোৰে বুজি পায় জানো কথাবিলাক? বাৰু ঠিক আছে দে, যি নহওক কাইলৈ যে কুইজ পাতিছিলি, কেইটা বজাত পাতিছ? কালি 10টা বজাত। তই এই প্ৰশ্নকেইটা চাই দেচোন অলপ। নবেল প্ৰাইজৰ প্ৰশ্নটো দিব পাৰিলেন তই? হয় বাৰু, ভৰাই দিম। ঠিক আছে। বা, তোৰ কষ্টবোৰ মই বুজি পাইছোঁ। মা দেউতাৰ ঢুকোৱাৰ পিছত তই যে মোক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলি। ধেৰ তাকৰিজনী, মনে মনে থাকচোন। এইবোৰ আমাৰ কপালৰ লিখন। তই এই বছৰকেইটা ভালকৈ পঢ়চোন, মই কিবা ব্যৱস্থা এটা কৰিম নহয়। কথাটোৰ এবাৰ প্ৰবাললৈকে কৈ চাবিচোন বা। তেওঁ কিজানি আমাক সহায় কৰে। তাক কৈ চাব লাগিব কথাটো। যুগন্ত, কি ইমান টেনশ্যন ফালি আছ? তাই পঢ়িব বিচাৰিছে যেতিয়া পঢ়িব দিব লাগে। নাই, মই যাব নিদিওঁ। গুৱাহাটী চহৰ, কেতিয়া কাৰ মন বদলি হৈ যায় কোনো গম নাপায়। ধুৰ ফাল্টু, তাই পঢ়িব বিচাৰিছে যেতিয়া পঢ়িব দিব লাগে। কি কথা ক'ব আহিছ? বৌ, ভালে আছেনে? তোমালোক আহিলা? ভালে ভালনে তোমালোকৰ? আছোঁ বৌ। প্ৰবালদা ঘৰত আছে আছেনে? আছে, আহাচোন বহাহি, মই মাতি দিছোঁ। হেৰি শুনিছে? অলপ আহিবচোন। অংকিতা, তোমাৰ পৰীক্ষা কেনেকুৱা? ভালেই হ'ল বৌ। তহঁত দেখোন ভাল। তহঁতৰ আছোঁ আৰু। প্ৰবালদা, মই এটা সহায় বিচাৰি আহিছিলোঁ। সহায়? কি সহায় কচোন? মোক অলপ টকা প্ৰয়োজন হৈছিল, এই গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগাই দিবলৈ। টকা? ঠিক আছে, মই কিবা এটা কৰিম দে। তোমালোকে সদায় ভালকৈ পঢ়িব লাগিব, বুজিছা?
বাৰু কোৱাচোন তুমি অসমীয়া প্ৰথম কথাছবিখনৰ নাম কি আৰু কেতিয়া মুক্তি লাভ কৰিছিল? অসমৰ প্ৰথম কথাছবিখনৰ নাম হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত জয়মতী। এই কথাছবিখন 1935 চনত মুক্তি লাভ কৰিছিল। বঢ়িয়া। এতিয়া কোৱাচোন তুমি ভাৰতৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি? ৰাকেশ শৰ্মা। বঢ়িয়া। এতিয়া তুমি কোৱা অৰণ্য মানৱ বুলি কাক কোৱা হয়? যাদৱ পায়েং। খুব ধুনীয়া। তুমি কোৱাচোন সুধা কণ্ঠ বুলি কাক কোৱা হয়? ভূপেন হাজৰিকা। অঁ বঢ়িয়া। তোমালোকে আজৰি সময়ত মোৰ ওচৰত আহিবা দেই। সময়বোৰ কেতিয়াও নষ্ট নকৰিবা। তোমালোকে আমাৰ অসমৰ ভৱিষ্যত। তোমালোকে আমাৰ অসমখন গঢ় দিব লাগিব। অঁ বা, প্ৰবালদাই আমাক সঁচাকৈ নিবনে? দিম বুলি কৈছে যদি দিব। প্ৰবালদাই আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত সহায় কৰি থৈছে নহয়। কথাটো ক'লোঁ, কিন্তু ক'ৰ পৰা যোগাৰ কৰিম ধৰিব পৰা নাই। এটা কাম কৰক, আমাৰ গৰুহালকে বিক্ৰী কৰি দিয়ক। এজনী উঠি অহা ছোৱালী, তাইৰো বহুত সপোন আছে। যিমান হ'লেও গাঁওখনৰে গৌৰৱ দিয়কচোন। তাকে কৰিম দিয়া। ঐ, তই কিয় তেনেকৈ কৈছ? হ'ব হ'ব, সিডাল খুলিবি জনা আছে। তই গাঁও চলি গাঁৱতে থাক। মই একেবাৰে যোৱা নাই নহয়। তই তেনেকৈ কৈছ যে। জানো, চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়। গুৱাহাটীলৈ যাবি নহয়? ময়ো টকা অলপ যোগাৰ কৰি দিম বাৰু। সাঁচতীয়া টকা বুলিবলৈ বিশেষ নাই। তথাপিও ছোৱালীজনীক অলপমান সহায় কৰিব লাগিব। তাকেই মোৰো একেই অৱস্থা। আনক সহায় কৰোঁতে কৰোঁতে নিজৰ তলি উদং হৈ গৈছে। তথাপিতো গাঁৱৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি গ'লে আমাৰে গৌৰৱ দেচোন। অঁ প্ৰবালদা, এই তহঁতৰ ঘৰলৈকে আহিছিলোঁ। তোক লগ পালোঁ, ভালেই হ'ল। তাই কেতিয়া যাব গুৱাহাটীলৈ? টকা যোগাৰ কৰিব পাৰিলেই যাব। ইয়াতে টকা 40,000 আছে। পৰীক্ষিত কিবা এটা দিম বুলি কৈছে। আপুনি আমাক ইমান ডাঙৰ সহায় কৰাৰ কাৰণে আপোনাক আমি কোনোদিন পাহৰিব নোৱাৰোঁ প্ৰবালদা। তাই মাত্ৰ ভাল মানুহ হ'লেই হ'ল দেই। আৰু মই চাওঁচোন কিবা এটা কৰিব পাৰোঁ নেকি। হ'ব দে, আহিছোঁ। মই তোক সঁচাকৈ ভাল পাওঁ। তইনো মোক কিয় বিশ্বাস নকৰ? বিশ্বাসৰ কথা নহয়, কিন্তু কেতিয়াবা ভয় লাগে। সময়ৰ সোঁতত কেতিয়া ক'ত কেনেকৈ পৰিৱৰ্তন হয় একো কি ধৰিব নোৱাৰি। মই কেতিয়াও সলনি নহওঁ, বিশ্বাস কৰ। সময়ে ক'ব কোন কেতিয়া সলনি হয়। আপুনি এনেদৰে মন মাৰি থাকিলে মোৰ জানো ভাল লাগে? যি হ'ব লগা আছে হ'ব। ইমানকৈনো কিয় চিন্তা কৰি আছে? কিজানি মোৰ কপালত ইমান দিনেই লিখা আছে।
তুমি তেনে কথা নকবাচোন। মই আছোঁ নহয় তোমাৰ লগত। মই যিমান পইচা লাগে সকলো যোগাৰ কৰিম। ডক্টৰে কৈছে নহয় ভাল হৈ যাব বুলি। মই বৰ বিপদত পৰিছোঁ। তাইক যদি মই ভাল কৰিব নোৱাৰোঁ, এই পৃথিৱীত মই জীয়াই থকাৰ কোনো যুক্তি নাথাকিব। ডাক্তৰৰ পৰামৰ্শ মতে তাইক অতি সোনকালে বাহিৰলৈ নিব লাগে। ইমানবোৰ পইচা মই পাওঁ ক'ত? কি কৰোঁ মই ভাবি পোৱা নাই। মই যিমান পাৰোঁ চেষ্টা কৰিম, কিন্তু মোৰ একেই অৱস্থা। এইখন পৃথিৱীত সুখৰ সময়ত বহুত মানুহ পাবি, দুখৰ সময়ত কোনো আগবাঢ়ি নাহে, প্ৰয়োজনতহে আহিব। ঐ শুনচোন, প্ৰবালদাই মোক ফোন কৰিছিলে। প্ৰবালদাৰ বৌ হেনো গাটো বেয়া। হ'ব বা, তই মোক এতিয়া দিগদাৰখন দি নাথাকিবিচোন। কাইলৈ প্ৰজেক্ট এটা ছাবমিট কৰিব লগা আছে, আৰু এইবিলাক কথা ভাবি থাকিবলৈ মোৰ একেবাৰে সময় নাই। যুগন্ত, কি হ'ল অ'? কেলৈ ইমান টেনশ্যন মাৰি থাকো? কি হ'ব আৰু, গুৱাহাটীলৈ গৈছিলে নহয়, কটনত পঢ়ে। চাকৰি পালেতো এতিয়া ফোনটোকে ৰিচিভ কৰিব নোৱাৰে। কিনো একেজনী ছোৱালীৰ পিছত লাগি থাকো হয়? আৰু কি দুনিয়াত ছোৱালী নাই নেকি? বেলেগ এজনী ছোৱালী চালো না। কি হ'ল? তাই ফোনটো কাটি দিলে যে। মই আছোঁ নহয় তোমাৰ লগত। মই যিমান পইচা লাগে সকলো যোগাৰ কৰিম। ডক্টৰে কৈছে নহয় ভাল হৈ যাব বুলি। নিয়তিয়ে হয়তো মোক আৰু বেছিদিন জীয়াই নাৰাখে, কিন্তু আপোনাক এৰি যাবলৈচোন মোৰ বৰ কষ্ট হৈছে। দাদা দাদা দাদা, বৌ কিবা এটা হৈছে দাদা। মোলৈ মনত পৰিলে ফোন এটা কৰিবা। ধেমালি নকৰিব কিন্তু। প্ৰবাল, যি হ'ব আছিল হৈ গ'ল। এতিয়া আমি গৈ থাকোঁ ব'ল। সময় গতিশীল, সময়ৰ গতিত কোন কেতিয়া ক'ত কেনেকৈ সলনি হয় একো ধৰিব নোৱাৰি। সময়ে কাৰোবাক কৰি তোলে অহংকাৰী, কাৰোবাক দি যায় বিষাদ বেদনা।